নমস্কাৰ। মই শিৱসাগৰ জিলাৰ বকতা মৌজাৰ ঠিক চেপন অঞ্চলৰ পৰা, আমাৰ গাঁওখনৰ নাম কৰঙা, তাৰ পৰা মই আহিছোঁ আপোনালোকৰ এই ৰিফ্লেকশ্যন ছিনিয়ৰ ছেকেণ্ডেৰী স্কুললৈ। ইয়াতে আপোনালোকে এটা কথা জানে যে আমি অসম চৰকাৰৰ আমাৰ শিক্ষা বিভাগৰ উচ্চতম মাধ্যমিক শিক্ষা সংসদত গুৱাহাটীত আমি গৈ বহুত কষ্ট কৰিছিলোঁ যে বিহু বিষয়টো পাঠ্যক্ৰম কৰি দিব লাগে। কি কাৰণে কৰিব লাগে যে বিহু সাংঘাতিক ধৰণে অসমত বিজতৰীয়া ৰূপত বিহু পৰিবেশ্য কলাসমূহ মঞ্চত প্ৰদৰ্শন হয়, প্ৰতিযোগিতা হয়। আমি এই ৰূপটো দেখি আমি বিহু সুৰক্ষা সমিতি অসমে আমি বিহুটোক কেনেকৈ শুদ্ধ ৰূপত ৰাখিব পৰা যায় তাই চিন্তা কৰিছিলোঁ, আৰু তাৰ ফলশ্ৰুতিত আমি এইটো পাঠ্যক্ৰম কৰিলে অতি উত্তম হ'ব বুলি আমি বিবেচনা কৰিছিলোঁ, আৰু সেয়েহে শিক্ষা সংসদৰ লগত যোগাযোগ কৰিছিলোঁ। আৰু অৱশেষত শিক্ষা সংসদে এইটো পাঠ্যক্ৰম কৰিবৰ কাৰণে বাধ্য হ'ল। আপোনালোকৰ এই অঞ্চলৰ কাকপথাৰৰ গোলোক মৰাণ, আমি তেখেতৰ লগত, তেখেতৰ পৰিবাৰ মীনা মৰাণ, আমি তেখেতসকল আমাৰ সতীৰ্থ আছিল, আৰু তেখেত বিহু সুৰক্ষা সমিতিৰ যোৱা কাৰ্যকালৰ সভাপতি হিচাপেও আছিল তেখেত। আপোনালোকক এটা কথা কৈ আজি তাৰিখত গৌৰৱবোধ কৰিম, আৰু মই মোৰ কথা সামৰিম যে বিহু নাচ বা বিহু, এই বিহু নাচ আৰু বিহু এইবিলাক গোটেই অসমতে বিজতৰীয়া হৈছে, প্ৰতিযোগিতাত বিজতৰীয়া হৈছে, মঞ্চত বিজতৰীয়া হৈছে, টিভি পৰ্দাত বিজতৰীয়া হৈছে, এনেকুৱাকৈ বিজতৰীয়া হৈছে। আৰু কিছুদিনৰ পিছত বিহু বুলি যে এটা অনুষ্ঠান আছিল, এইটো সকলোৱে নজনা হ'ব। সেই বিহু শব্দটোহে অকল থাকি যাব, বিহু বুলি এটা কিবা এটা আছিল। কিন্তু আপোনালোকৰ কাকপথাৰ অঞ্চললৈ মই বহুবাৰ আহিছোঁ। ইয়াত মই ৰাজহুৱাকৈ পতা, ছাত্ৰ সন্থাই পতা বা গাঁৱে গাঁৱে পতা যিবিলাক মৰাণসকলৰ বিহু, এইটো চাইছোঁহি। আৰু এইফালে মাকুমৰ বাৰেকুৰি গাঁও, সেইফালেও গাঁৱে গাঁৱে এই বিহুবোৰ চাইছোঁ। আপোনালোকৰ এইবোৰ অঞ্চলতে দীৰ্ঘ সময় থকা বিহু বিশেষজ্ঞ জয়কান্ত গন্ধিয়া, তেখেতসকল আমাৰ নিৰ্দেশক আছিল। আমি ইয়াত ঘূৰি ফুৰোঁতে এটা কথা পিছত সিদ্ধান্ত কৰিছিলোঁ, আৰু এটা কথা স্পষ্ট হৈছিলোঁ যে আজি তাৰিখলৈকে যদি অসমত ক'ৰবাত যদি বিহু নাচ শুদ্ধ ৰূপত আছে, সেই অঞ্চলবোৰেই হ'ল আপোনালোকৰ এই অঞ্চলবোৰ। আমি মানুহক বিহু নাচ কেনেকৈ নাচিব লাগে বুলি যদি সোধে, আমি আপোনালোকৰ এই কাকপথাৰ অঞ্চলৰ ৰূপাই হওক এই বৃহৎ এই অঞ্চললৈ, তিনিচুকীয়াৰ এই অঞ্চলৰ নাচনীবিলাকৰ পৰা বিহু শিকিবলৈ কওঁ। আজি ছোৱালীসকলে বিহু নাচিছে, ইমান ধুনীয়াকৈ নাচিছে, শুদ্ধ ৰূপত বিহু নাচিছে। আপোনালোকে বহু সময়ত টিভি পৰ্দাৰ প্ৰতিযোগিতাবিলাকত নচা বিহু নাচবোৰ দেখিছে, চকু চাট মাৰি ধৰে, ভাবে এয়াহে আচল বিহু। আচলতে আপোনালোকক এইটো কথাকে কৈ যাব বিচাৰিছোঁ যে সেয়া আচল বিহু নহয়। আচল বিহু নাচ আজি আপোনালোকৰ এই ছোৱালীসকলে নচা নাচটো। আপোনালোকৰ ইয়াত ডেকা গাভৰুৰ যি বিহু, চাকচেন কোবাই কোবাই ডেকাসকলে বিহু নাম গাই ছোৱালীবিলাকে যে নাচে, এবাৰ হাত মেলি নাচে, এবাৰ কঁকালত হাত দি নাচে, সেইটোহে আচল বিহু নাচ। আৰু বিহু নাচৰ শুদ্ধ ৰূপটো সেইটোহে। আমি সেইটোকে মূল হিচাপে লৈ আমি আমাৰ বিহু নাচখিনি, বিহু সুৰক্ষা সমিতিয়ে বিহু নাচ কেনেকুৱা হ'ব লাগে তাৰ আমি পাঠ্যক্ৰম আমি যুগুতাইছিলোঁ। বিহু এই যে আপোনালোকে দেখিলে ডেকা গাভৰু বিহু, এই বিহুটো আমাৰ উজনিত নাইকিয়া হৈ গ'ল। নামনি অসমত এই বিহুটো প্ৰতিযোগিতা হয়, আৰু উজনিত বিহু ঘাগি ঠাই বুলি কয়, কিন্তু এইটো বিহু নাইকিয়া হৈ গ'ল। আৰু আপোনালোকৰ কাকপথাৰ অঞ্চলত ঘৰ বিহু বুলি ঘৰটোৰ দুটা কোঠাত ডেকা গাভৰুৱে বিহু কৰা এটা ৰূপ দেখা যায়। আৰু এই বিহুটো আচলতে কি হ'ল, আমাৰ অসমৰ মানুহৰ চতৰ ৰাতি বিহুৰ এটা অংশ আছিল। চতৰ ৰাতি বিহু এনেকৈ কৰিছিল, এই বিহুটো আমাৰ মাজত নাইকিয়া হৈ গ'ল। আমি ভাবিছোঁ যে পাঠ্যক্ৰমৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলে এই বিহুবোৰ শুদ্ধকৈ শিকিব, আৰু ইয়াৰ পিছতো কলেজত, ইউনিভাৰ্চিটিত এই বিহুবোৰ ওপৰত পাঠদান কৰিব পৰাকৈ আমি পাঠ্যক্ৰম কৰিবলৈ চেষ্টা কৰিছোঁ। আৰু এটা ভাল কথা যে বিহু বিষয়ত এতিয়ালৈকে বহু ছাত্ৰ ছাত্ৰীয়ে ডক্টৰেট উপাধি লৈছে।
আৰু বহু কেইগৰাকী ছাত্ৰই সংস্থাপনো পাইছে কটন কলেজত অসমীয়া বিভাগত তেওঁলোক শিক্ষক হিচাপে যোগদান কৰিছে বিহু বিষয়ত ডক্টৰেট লৈ আৰু সেই তেওঁলোকে আমাৰ লগতে থাকি আমাৰ পৰাই বিহু সম্পৰ্কীয় যি ব্যৱহাৰিক জ্ঞান যি আপোনাৰ এইটো যিটো তাত্ত্বিক জ্ঞান এইখিনি আমাৰ মানুহবিলাকৰ পৰাই আমাৰ গাঁৱৰ মানুহবিলাকৰ পৰাই লৈ তেওঁলোকে ডক্টৰেট লৈছে আমি আশা ৰাখিছোঁ যে এইখন বিদ্যালয়ত বিহু পাঠ্যক্ৰমটো সন্নিৱিষ্ট কৰিছে গতিকে বিদ্যালয় কৰ্তৃপক্ষলৈ আদৰণি জনাইছোঁ ধন্যবাদ দিছোঁ আৰু বিদ্যালয় গোটেই পৰিৱেশটো বিদ্যালয় গোটেই ব্যৱস্থাটো দেখি আপ্লুত হৈছোঁ আমি যদিও শিক্ষক নহয় তথাপিও এই ব্যৱস্থাটো দেখি আমি খুব আপ্লুত হৈছোঁ এইটো এটা আমাৰ কাৰণে আদৰ্শ অসমৰ শিক্ষকসকলৰ কাৰণে আদৰ্শ বিদ্যালয়বিলাকৰ কাৰণে এটা আদৰ্শ বেছি কথা নকওঁ সকলোকে ধন্যবাদ দিছোঁ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু আশা ৰাখিছোঁ যে তৰপে তৰপে ইশ্ৰেণীৰ পৰা সিটো শ্ৰেণীলৈ বিহু পাঠ্যক্ৰমটো আপোনালোকে চলাই যাওক আৰু বিহু বিষয়ত ছাত্ৰ ছাত্ৰীসকলে যাতে ভালকৈ পৰীক্ষা দিব পাৰে আমাৰ সতীৰ্থসকল আছে উৎপল বৰুৱা সোণাৰাম বৰা আমাৰ জুৰি গোস্বামী আপোনালোকৰ ইয়াৰে আমাৰ বিহু সুৰক্ষা সমিতি অসমৰ এগৰাকী ঘাই বিহুৱতী বিহু নাচ অসমত যিমান এতিয়া শিকোৱা হৈছে সেই শিকোৱা যিবিলাক মানুহক আমি ডেপুট কৰিছিলোঁ আমি যিসকলক বিহু নাচ শিকাবৰ কাৰণে আমি মহিলাসকলক বিহু নাচ শিকাবৰ কাৰণে দায়িত্ব দিছিলোঁ আৰু তেওঁলোকক আমি ঘাই বিহুৱতী বুলি আমি তেওঁলোকক অভিধা প্ৰদান কৰিছিলোঁ আৰু জুৰি গোস্বামী আপোনালোকৰ কাকপথাৰৰ গাভৰু জীয়ৰী কাকপথাৰৰ বোৱাৰী আমি জুৰিক আপোনালোকে কাষতে জুৰিক পাইছে আপোনালোকে আশা ৰাখিছোঁ যে বিহু শুদ্ধ আৰু পৰম্পৰাগত ৰূপত ৰাখিবৰ কাৰণে আপোনালোকৰ বিদ্যালয়ে এই পাঠ্যক্ৰমৰ জৰিয়তে প্ৰচেষ্টা চলাব আৰু বিহুলৈ যি অতি বেছি আধুনিকীকৰণ ব্যৱস্থা আহিছে অতি বেছি বাণিজ্যিকীকৰণ ব্যৱস্থা আহিছে সাম্ৰাজ্যবাদৰ সাংস্কৃতিক আগ্ৰাসনে বিহুক যেনেধৰণে আগ্ৰাসন কৰিছে তাৰ পৰা আমি এনেধৰণৰ প্ৰক্ৰিয়াৰে আগবাঢ়িলে বিহুক সুৰক্ষা দিব পাৰিম ধন্যবাদ সকলোলৈকে বিহু সুৰক্ষা সমিতি অসমৰ হৈ আপোনালোকলৈ কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰি মোৰ একাষাৰ সামৰিছোঁ ধন্যবাদ নমস্কাৰ জোনাকে
শোভা ও পুরুষে দিয়ে কি শোভা
উৰুৱাই লৈ যায় উৰুৱাই লৈ যায় ধন্যবাদ। অলপ পাছত খাব পাবা। এতিয়া জোৰদাৰ হাত চাপৰ দিয়া। মই আমাৰ আজিৰ অনুষ্ঠানত আমাক নিজৰ মূল্যৱান সময় দি আমাৰ মাজত উপস্থিত থকাৰ বাবে বা আমি ছাৰক সন্মান যাচিবলৈ পাই যথেষ্ট ভাগ্যৱান মানিছোঁ আৰু ছাৰক এখনি ফুলাম গামোচাৰে সম্ভাষণ জ্ঞাপন কৰিবলৈ আমাৰ বিদ্যালয়ৰ পৰিচালন সঞ্চালক শ্ৰীযুত জান্তু মৰাণ ছাৰক অনুৰোধ জনাইছোঁ। লগতে এখনি সম্বৰ্ধনা পত্ৰৰে আমি ছাৰক সন্মান যাচিব বিচাৰিছোঁ আৰু পত্ৰখনি মই অধ্যয়ন কৰি দিবলৈ আগবাঢ়িছোঁ। প্ৰথমতে ধন্যবাদ। আজি ৰিফ্লেকশ্যন ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ নৱাগত ছাত্ৰ ছাত্ৰী আদৰণি অনুষ্ঠান, লগতে উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীসকলক অভিনন্দন অনুষ্ঠানৰ সংগতি ৰাখি আয়োজিত স্নেহ বন্ধন যি এক অনুষ্ঠান, এই অনুষ্ঠানত উপস্থিত থকা জ্যেষ্ঠ ব্যক্তিসকল, অভিভাৱকসকল আৰু বিভিন্ন প্ৰান্তৰ পৰা উপস্থিত হোৱা সন্মানীয় ব্যক্তিসকল, এই বিদ্যালয়ৰ প্ৰধান অধ্যক্ষ, লগতে শিক্ষাগুৰুসকল আৰু ছাত্ৰ ছাত্ৰীসকল, নিজকে অতিকৈ সুখী হৈছোঁ ইমান এটা সুন্দৰ অনুষ্ঠানত উপস্থিত হ'বলৈ পাই। আজি অতদিনে শুনি আছিলোঁ এই বিদ্যালয়খনৰ নাম আৰু আজি স্বচক্ষে উপস্থিত হোৱা সৌভাগ্য হ'ল আৰু অনুষ্ঠানটোত উপস্থিত হৈয়ে নিজকে অতিকৈ সুখী হ'লোঁ। কেৱল বিদ্যালয়ৰ পাঠভিত্তিক শিক্ষা বুলিয়ে নহয়, সাংস্কৃতিক লগতে অন্যান্য দিশসমূহ ইমান সুন্দৰকৈ আগবঢ়াই নিয়াৰ বাবে। আৰু যিহেতু এজন কৃষক হিচাপে এই অনুষ্ঠানলৈ আমন্ত্ৰিত হৈছিলোঁ আৰু তাতোতকৈ সুখৰ বিষয়ে বা সুখৰ অনুভূতি কি হ'ব পাৰে, যিহেতু আমাৰ প্ৰধান শিক্ষক মহোদয়ে ক'লে যে অনাগত দিনত আমাৰ বিদ্যালয়ত অৰ্থাৎ এই বিদ্যালয়খনত কৃষি বিষয়টো এটা বিশেষ বিষয় হিচাপে সংযোগ কৰা হ'ব। এই বিষয়টো অতিকৈ সুখী হৈছোঁ, কিয়নো আমি কৃষি কৰ্মৰ অবিহনে আমি কোনেও জীয়াই থাকিব নোৱাৰোঁ। যে আমাৰ ধৰাপৃষ্ঠত যি বুৰণ উৰণ গজন ভ্ৰমণ চাৰি জীৱকুল আছে, এই জীৱকুল কৃষি কৰ্মৰ অবিহনে কোনেও জীয়াই থাকিব নোৱাৰে। আৰু যিহেতু আজিৰ তাৰিখত পৰিৱেশ পৰিস্থিতি অনুপাতে ঠাইবিলাক বা অন্য বস্ত্ৰ বাসস্থানৰ বাবে মানুহে যথেষ্টখিনি সংগ্ৰাম কৰিবলগীয়া হৈছে। গতিকে এটা দিশতে যেতিয়া আমি নিৰ্ভৰ কৰি আগবাঢ়িম, তেতিয়া হয়তো ভৱিষ্যতে আমি কেতিয়াও জীৱনত সফলতা অৰ্জন কৰিব নোৱাৰিম। আমি বিদ্যালয়ৰ পাঠভিত্তিক শিক্ষাদানৰ সমান্তৰালভাৱে বিভিন্ন ধৰণৰ কাৰিকৰী শিক্ষা আছে, কিছুমানে যেনেকৈ কৃষি কৰ্মৰ জৰিয়তে, কিছুমানে হয়তো অন্যান্য কাৰিকৰী শিক্ষাৰ জৰিয়তে আমি জীৱন যুঁজত আগুৱাই যাব লাগিব। আৰু তাৰেই এক পদক্ষেপ এই বিদ্যালয়খনৰ যিহেতু চানেকি দাঙি ধৰিছে। আৰু যিহেতু অনাগত দিনত ময়ো কথা দিছোঁ, যিমানখিনি পাৰোঁ মোৰ ব্যৱহাৰিক জ্ঞানে সীমিত অভিজ্ঞতাই সহযোগ কৰিম। ময়ো ইমান প্ৰতিষ্ঠিত বা তেনেকৈ অভিজ্ঞতা সম্পন্ন কৃষি কৰ্মৰ লগত জড়িত ব্যক্তি নহয়, তথাপিও চেষ্টা কৰিম আৰু নিশ্চয় লগ পাই থাকিম। আৰু আশা ৰাখিছোঁ যিসকল ছাত্ৰ ছাত্ৰীয়ে এই বিদ্যা মন্দিৰত জ্ঞান লাভ কৰিব, সেইসকলে অনাগত দিনত একোজন সৎ নাগৰিক হিচাপে মূল্যবোধৰ শিক্ষা লাভ কৰি সৎ নাগৰিক হিচাপে এটি এটি নক্ষত্ৰৰ দৰে বিভিন্ন দিশত উজ্বলি উঠক, মই তাকে কামনা কৰিছোঁ। নিশ্চয় অনাগত দিনত লগ পাই থাকিম আৰু সদশেষত এই বিদ্যালয়খনৰ সৰ্বোচ্চ দিশৰ উন্নতিৰ অগ্ৰগতি কামনা কৰিলোঁ। ধন্যবাদ। হেল্ল',
সঁচাকৈ এগৰাকী আদৰ্শস্বৰূপ। আমি ধনীৰাম চেতিয়া ছাৰক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু ছাৰৰ এই কৰ্ম, এই উদ্যমতাই আমাৰ সন্মুখত থিয় হৈ থকা নৱপ্ৰজন্মসকলক আগুৱাই নিয়াত সহায় কৰিব বুলি আমি আশাবাদী। এইবাৰ আমি অন্য এগৰাকী ব্যক্তিক সন্মান যাচিবলৈ আগবাঢ়িছোঁ। আচলতে তেওঁক আমি অতিথি বুলি ক'বলৈ বৰ কষ্ট পাওঁ, কাৰণ তেওঁ অতিথি নহয়, তেওঁ আমাৰে মানুহ, আমাৰে ঘৰৰ মানুহ, এই ৰিফ্লেকশ্যন পৰিয়ালৰ এগৰাকী সদস্য, এগৰাকী যথেষ্ট জ্যেষ্ঠ সদস্য। আৰু ৰিফ্লেকশ্যনৰ সুখে দুখে বিভিন্ন সময়ে অনুকূল পৰিস্থিতি হওক, প্ৰতিকূল পৰিস্থিতি হওক, প্ৰতিটো সময়তে শক্তিশালীভাৱে আমাৰ কাষত থিয় দিয়া এগৰাকী মানুহক আমি সন্মান যাচিবলৈ আগবাঢ়িছোঁ। আৰু সেইগৰাকী মানুহ হৈছে ডুমডুমা মহাবিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ প্ৰাক্তন মুৰব্বী অধ্যাপক, লগতে আমাৰ বিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ জ্যেষ্ঠ অধ্যাপক, জ্যেষ্ঠ শিক্ষক, আমাৰ সকলোৰে মৰমৰ ডাঙৰ ছাৰক আমি ডাঙৰ ছাৰ বুলি কওঁ, ছাৰ দেখিবলৈও ডাঙৰ ছাৰ। আমি ছাৰক মঞ্চত আৰু অনুৰোধ জনাইছোঁ জোৰদাৰ হাত চাপৰিৰে। আমাৰ ডাঙৰ ছাৰ শ্ৰদ্ধাৰ ক্ষেমনাথ গগৈ ছাৰক এখনি ফুলাম গামোচাৰে সম্ভাষণ জ্ঞাপন কৰিবলৈ অনুৰোধ জনাইছোঁ। লগতে ছাৰক আমি এখনি সম্বৰ্ধনা পত্ৰ প্ৰদান কৰিবলৈ আগবাঢ়িছোঁ। পত্ৰখিনি দিয়াৰ পূৰ্বে মই পাঠ কৰিব বিচাৰিছোঁ। ৰিফ্লেকশ্যন ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল দিনাংক, সম্বৰ্ধনা পত্ৰ দিনাংক 20 জুলাই 2024 শনিবাৰ। প্ৰতি শ্ৰীযুত ক্ষেমনাথ গগৈ, অৱসৰপ্ৰাপ্ত অধ্যাপক, বুৰঞ্জী বিভাগ, ডুমডুমা মহাবিদ্যালয়। শ্ৰদ্ধাস্পদ দেখোঁ। প্ৰথমে আপোনাক ৰিফ্লেকশ্যন ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ তৰফৰ পৰা শ্ৰদ্ধা আৰু ওলগ জনাইছোঁ। আমাৰ বিদ্যালয়খনিৰ এজন শুভচিন্তক হিচাপে আপুনি আমাক প্ৰতিষ্ঠা কালৰে পৰাই উৎসাহ যোগাই আহিছে। আপোনাৰ উদাৰ মনৰ পৰিচয়ৰ বৰ্ষী প্ৰকাশ ঘটাই আপুনি আমাৰ বিদ্যালয়খনিত প্ৰত্যক্ষভাৱে জড়িত হৈ বিনা বেতনেৰে শিক্ষাদান কাৰ্যত নিয়োজিত হোৱা কথাটোৱে আমাক খুব বেছি অনুপ্ৰাণিত কৰিলে আৰু সাহস দিলে। বাৰ্ধক্যই চুব নোৱাৰা মনেৰে সবল এটি শ্ৰদ্ধাৰ ব্যক্তিসত্তা আপুনি। আন্ধাৰৰ কাল যৱনিকা ভেদি পোহৰৰ পথ প্ৰশস্ত কৰাৰ অদম্য হেঁপাহ সকলোৰে মনত নাথাকে। সেয়ে শিক্ষকসকল পৃথিৱীৰ অক্ষয় স্তম্ভ। আপুনিও ইয়াৰ এক জীৱন্ত উদাহৰণ। আপোনাৰ মহানুভৱতা, উদাৰতা এই সকলোবোৰেই আমাৰ লগতে ছাত্ৰ ছাত্ৰীসকলকো অনুপ্ৰেৰণা যোগাব। শেষত আপোনাৰ লগতে পৰিয়ালৰ সৰ্বাংগীন কুশল প্ৰাৰ্থনা আৰু সুস্বাস্থ্যৰ কামনাৰে অনাগত দিনবোৰ সন্দোচ্চাক্ষিত হোৱাৰ আশাৰে ৰিফ্লেকশ্যন ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ সমূহ পৰিয়ালবৰ্গৰ তৰফৰ পৰা জান্তু মৰাণ, সঞ্চালক ঘনকান্ত মৰাণ, অধ্যক্ষ। আমি ছাৰক সম্বৰ্ধনা পত্ৰখনি আগবঢ়াবলৈ অনুৰোধ জনাইছোঁ। লগতে স্মাৰকখনি প্ৰদান কৰিবলৈ আমাৰ বিদ্যালয়ৰ শিক্ষয়িত্ৰী পোহৰ বাইদেউক অনুৰোধ জনালোঁ। লগতে ছাৰক আমি এটি কাম দিবলৈ বিচাৰিছোঁ। ঘৰৰ মানুহ, গতিকে সুযোগ পালে কামটো দি দিওঁ। ছাৰে বেয়া নাপায়, কাম কৰি ভাল পায় মানুহ। ছাৰক যদি মই কওঁ যে ছাৰ আপুনি বয়স হৈছে, মই বয়স নাই হোৱা, ডেকা হৈ আছোঁ বুলি কওঁ। মায়ঙৰ বেজালি মইনা শিকিবলৈ নেপালো আখৰি
মহাদেৱক খাটিছো তোকে পাবলৈ মই মিনতি যে কৰিছো কল্পনাৰ কাৰেঙত কেতিয়ালৈ সোমালি চোতালৰ দুবৰি দুবৰিৰে গছকি ভৰসা কৰিছো ভৰসা মই কৰিছো তুই কাকুতি মই কৰিছো নাভাঙিবি মনৰে নাভাঙিবি মনৰে নাভাঙিবি মনৰে নাভাঙিবি মনৰে আশা অনুৰোধ জনাইছোঁ আহক আমি এই অনুষ্ঠানটো প্ৰত্যেকগৰাকী শিক্ষক শিক্ষয়িত্ৰীকে বিচাৰিম এই অনুষ্ঠানটো প্ৰত্যেকগৰাকী শিক্ষক শিক্ষয়িত্ৰীকে বিচাৰিম যিয়ে যেনেধৰণে ব্যস্ত হৈ আছে অকণমান সময়ৰ কাৰণে যাতে তেওঁলোকে এই অনুষ্ঠানটোলৈ আহিব লাগে আমি বিশেষভাৱে পোহৰ বাইদেউক সাজু কৰি ৰাখিবৰ কাৰণেও জনাইছোঁ এইখিনিতে এষাৰ কথা কৈ ল'ব বিচাৰোঁ খুব চমুকৈ আচলতে এই ব্যক্তিগৰাকী যদি আমি কওঁ বিদ্যালয়ৰ লগত অকণমানো কোনো কাৰণত সম্পৰ্ক নাই বা জড়িত হোৱাৰ কোনো মানে সম্পৰ্ক নাই বুলিয়ে কৈছোঁ চাবলৈ গ'লে কিয় নাই তেখেতৰ না ইয়াত ল'ৰা দিছে না কোনোবাৰ সম্পৰ্কীয় ইয়াত পঢ়িছে কিন্তু আপোনালোকে জানি সুখী হ'ব ভাল লাগিব আৰু হয়তো যদি বেছি ভাল লাগে আৱেগতে আপোনালোকৰ অকণমান হ'লেও চকু পানী ওলাব যেতিয়া ইয়াত আমি প্ৰথমবাৰ ফ্ৰেছাৰ্ছ পাতিবলৈ লৈ আছিলোঁ এইখিনি মাজতে কৈছোঁ আমাৰ অতি মৰমৰ জোনজোনাক অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জোনজোনাক আহি উপস্থিত হৈছে এটা হাত চাপৰি হ'ব লাগে তেখেতক ব্যৱস্থা কৰিবৰ কাৰণে আমাৰ সন্ধিকৈ ছাৰক অনুৰোধ জনাইছোঁ এই মুহূৰ্তত তেখেত উপস্থিত হৈছেহি লগতে আমাৰ ঢোল বাদন জোনাকদাৰ বৌ উপস্থিত হৈছে আমি তেওঁলোকক অকণমান বহিবৰ কাৰণেও জনাইছোঁ আসন গ্ৰহণ কৰিবৰ কাৰণেও জনাইছোঁ এতিয়া আমাৰ এই যে ক'লোঁ এটা সম্পৰ্কটো কেনেধৰণৰ গঢ় ল'লে তাৰ চমুকৈ কথাটো ক'ব বিচাৰিছোঁ তিনিচুকীয়া ইংলিছ একাডেমীত যেতিয়া পঢ়াই আছিলোঁ আমাৰ এই স্কুলখন আৰম্ভ হোৱা নাছিলে কৰোণাৰ সময়ত ৰিফ্লেকশ্যনৰ পৰা গৈ মই কৰাই আছিলোঁ তেনেকৈ মোৰ ছাত্ৰ কুলবীৰ মোৰ ছাত্ৰ এওঁলোকক যেতিয়া ক্লাছ কৰোঁ কিন্তু কথাটো হৈছে অনলাইনত ক্লাছ কৰিছিলোঁ এওঁলোকক মই লগ নাপাওঁ অনলাইনত ক্লাছ কৰিলোঁ 2 বছৰ নাজানো কোনোবাখিনি চাগে অকণমান ভাল লাগিলে মই অনলাইনতে নাটক কৰাই দিওঁ তাতে সিহঁতক আবৃত্তি কৰাই দিওঁ গান শুনাওঁ সেই ক্লাছটোত মই জনামতে বাইদেউ আৰু দাদাই তেওঁলোকে অকণমান শুনি থাকে চাই থাকে তেনেকৈ কৰি তেওঁলোকে এদিন এই বিদ্যালয়খনলৈ আহিলে আমাৰ অনুষ্ঠান এটা হৈ আছিলে তেতিয়া তেখেতে এটা কথা ক'লে ইমান ধুনীয়াকৈ অনুষ্ঠানটো আয়োজন কৰা হৈছে মই কিবা এটা অকণমান কণ্ট্ৰিবিউট কৰিব বিচাৰোঁ তেতিয়া মই ক'লোঁ আপুনি যদি বেয়া নাপায় নালাগে আপুনি আহিছেহে প্ৰথমবাৰ আপুনি আহকচোন আপুনি দিব নালাগে কিন্তু তেখেতে নহয় মোৰ ভাল লাগিছে কিন্তু এইটো এনেকুৱা নহয় আপুনি নাভাবিব যে মই কিবা এটা দিয়াৰ কাৰণে আপুনি একো নাভাবিব তেখেতে কোৱাৰ কাৰণে আমি ৰাখিলোঁ কিন্তু সেই 50,000 টকা প্ৰথম বৰ্ষৰ 50,000 টকা আমি প্ৰত্যেকগৰাকী ছাত্ৰ ছাত্ৰীক ডিষ্ট্ৰিবিউট কৰি দিলোঁ কিন্তু আমাৰ অনুষ্ঠানটো আয়োজন কৰিবলৈ দিছিলে আমি একো ত্যাগ কৰা নাই আমি বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে একো ত্যাগ কৰা নাই কিন্তু তেখেতে 50,000 টকা আমাৰ অনুষ্ঠানটো আয়োজন কৰিবলৈহে দিছিলে কিন্তু তেখেতক ক'লোঁ নহয় আপুনি নালাগে অহা বছৰ যেতিয়া ভালদৰে পাছ কৰিব সেই ছাত্ৰ ছাত্ৰীসকলক আপুনি অনুদান দিব বা সহযোগ কৰিব তেখেতে মান্তি হ'ল সেইমতে অনুষ্ঠানটো হ'ল যোৱাবাৰ তেখেতে ঘোষণা কৰি থৈ গ'ল বিদ্যালয়খনৰ লগত এনেকুৱা এটা যুগহত হৈ গ'ল যোৱাবাৰ ঘোষণা কৰি থৈ গ'ল তেখেতৰ ভাল লাগিলে আৰু উদাৰ মানসিকতাৰে তেখেতে বিদ্যালয়লৈ অৰ্থাৎ ছাত্ৰ ছাত্ৰীক দিয়া মানেতো বিদ্যালয়লৈ দিয়া ছাত্ৰ ছাত্ৰীসকলক 1 লাখ টকা ঘোষণা কৰি থৈ গ'ল এটা হাত চাপৰি হ'ব লাগে সেই 1 লাখ টকাটো এতিয়া আমাৰ প্ৰত্যেকগৰাকী ছাত্ৰ ছাত্ৰী পাব
প্ৰত্যেকগৰাকী ছাত্ৰ ছাত্ৰীকে আমি দিবলৈ চেষ্টা কৰিছোঁ, সেইখিনি মাজত আমি ভাগ বিতৰণ কৰি দিব বিচাৰিছোঁ। এই যিটো উদাৰ মানসিকতা আজিৰ যুগত আজিৰ সময়ত নাই, কিন্তু এনেকুৱা মানসিকতা তেওঁলোকৰ নহয় যে আজি যদি মাইক্ৰফোনটো মই তেওঁক এষাৰি ক'বলৈ দিওঁ, দাদাই চাগে ক'ব, আগতে কৈ আছে মোক কিন্তু ষ্টেজত নুঠাবি, ষ্টেজত নুঠাব আপুনি, আৰু সেই সন্মুখলৈ আহিব নিবিচাৰে। তথাপিও আমি তেখেতলোকক মৰম আৰু শ্ৰদ্ধা জনাব বিচাৰিছোঁ। বিদ্যালয়ৰ তৰফৰ পৰা আমি একো দিব নোৱাৰোঁ তেওঁলোকক, কিন্তু এষাৰি মৰমৰ মাত, আৰু সেই মৰমৰ মাত চিনস্বৰূপে আমি বিদ্যালয়ৰ তৰফৰ পৰা এখনি ফুলাম গামোচাৰে, আমি ফুলাম গামোচাৰে প্ৰথমে আমাৰ মোৰ ককাইদেউ বিনোদ বৰুৱা ককাইদেউ, তেখেত এগৰাকী বিশিষ্ট ব্যৱসায়ী হয়, কিন্তু তেখেতৰ কেতিয়াও অহংকাৰ, বেয়া নাপাব মই তেখেতৰ সন্মুখতে কৈছোঁ, ধনী ব্যৱসায়ী, কিন্তু কেতিয়াও অকণমানো কোনো কাৰণত অহংকাৰ নাই। আৰু তেখেতক এখনি ফুলাম গামোচাৰে আমাৰ বিদ্যালয়ৰ শিক্ষয়িত্ৰী বাবলি বাইদেউক অনুৰোধ জনাইছোঁ। এটা হাত চাপৰিয়ে তেখেতক আমি বিদ্যালয়লৈ এই অনুষ্ঠানলৈ আদৰণি জনাইছোঁ। লগতে দাদাৰ সহধৰ্মণি বাইদেউকো আমি এখনি ফুলাম গামোচা আদৰণি জনাব বিচাৰিছোঁ। এই কাৰণেই তেওঁলোকে ইজনে সিজনৰ ইমান মিল, ইমান আন্তৰিকতা, ইমান প্ৰেম, ইমান ভাল পোৱা, আপোনালোকে ভাবিব নোৱাৰিব এই আন্তৰিকতা। আৰু লগতে পুত্ৰ কুলদীপক এইটো কাৰণে এখন গামোচা পিন্ধাম, যোৱাবাৰো কৈছোঁ এবাৰো কৈছোঁ, তুমি ভাল মানুহ হ'ব লাগিব, ভাল ল'ৰা হ'ব লাগিব, ভাল ষ্টুডেণ্ট বুলি মই তোমাক ক'ব পাৰিব লাগিব। সেইটোকে তুমি এই সন্মানখিনি আগলৈ গোটাই আহিছা, তাৰ কাৰণে এখন ফুলাম গামোচা আমাৰ কুলদীপকো দিবৰ কাৰণে অনুৰোধ জনাইছোঁ। বাবলি বাইদেউ আপোনালোকে সাজু হৈ থাকিব। দেৱকণ ছাৰ আপোনাক ওপৰলৈ উঠিবৰ কাৰণে অনুৰোধ জনাইছোঁ, অকণমান সহযোগ কৰি দিয়ক। ইয়াৰ পিছত আমি এখন সম্বৰ্ধনা পত্ৰ তেখেতক দিব বিচাৰিছোঁ, চিনস্বৰূপে আমি তেখেতক এখন সম্বৰ্ধনা পত্ৰ দিব বিচাৰিছোঁ। সম্বৰ্ধনা পত্ৰখন প্ৰথমে এবাৰ পাঠ কৰি দিব বিচাৰিছোঁ। সম্বৰ্ধনা পত্ৰখন ৰিফ্লেকশ্যন ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ পৰাই সম্বৰ্ধনা পত্ৰ 20 জুলাই 2024 শনিবাৰ, প্ৰতি শ্ৰীযুত বিনোদ বৰুৱা, প্ৰতিষ্ঠিত ব্যৱসায়ী, তিনিচুকীয়া। হে মান্যবৰ, প্ৰথমে আপোনাক ৰিফ্লেকশ্যন ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ তৰফৰ পৰা শ্ৰদ্ধা আৰু ওলগ জনাইছোঁ। যান্ত্ৰিকতাৰ পৃথিৱীত মানুহে মানুহৰ বাবে যন্ত্ৰৰ সাৰ্থকতাই বা ক'ত, মন্ত্ৰৰ সাৰ্থকতাই বা ক'ত, কিন্তু মানুহে মানুহৰ বাবে নীতি সাৰোগত কৰি আপুনি সহায়ৰ হাত আগবঢ়াই আমাৰ বিদ্যালয়লৈ যি অৰিহণা যোগাইছে, তাৰ বাবে আমি হৃদয়তাৰে আপোনাৰ ওচৰত ঋণী হৈ ৰ'ম আজীৱন। ৰূপাইস্থিত এই বিদ্যালয়ৰ বেছিভাগ ছাত্ৰ ছাত্ৰীয়ে ওচৰ পাজৰ ভিতৰুৱা অঞ্চলৰ। শিক্ষা জীৱনত নানা অভাৱৰ সন্মুখীন হোৱা এইসকল শিক্ষাৰ্থীৰ জীৱনত আপুনি প্ৰতি বছৰে কৃতি ছাত্ৰ ছাত্ৰীলৈ আগবঢ়োৱা ধনৰাশি আৰু আপোনাৰ যি মহানুভৱতা সেয়াই সঁচাই বৰ আদৰণীয় আৰু তেওঁলোকৰ বাবে প্ৰেৰণাস্বৰূপ। আপোনাৰ বাবে ধন্যবাদ নিচেই সৰু হ'ব, তথাপিও আমাৰ জ্ঞান অন্বেষণ যাত্ৰাত আপোনাৰ উদগনিয়ে যিদৰে আমাক কৃতাৰ্থ কৰিছে, তাৰ বাবে অযুত কৃতজ্ঞতা। অনাগত দিনত গঠনমূলক দিহা পৰামৰ্শ আপোনাৰ তথা পৰিয়ালবৰ্গৰ সুস্বাস্থ্যৰ কামনাৰে ৰিফ্লেকশ্যন ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ পৰিয়ালবৰ্গ হৈ আমি জানটো ছাৰ যদি ওচৰত আছে তেওঁকো আমি মঞ্চলৈ আহিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আৰু এইখিনি ধুনীয়াকৈ প্ৰত্যেকখন সম্বোধনা পত্ৰ সুন্দৰকৈ লিখি উলিয়াইছে আমাৰ বিদ্যালয়ৰ শিক্ষয়িত্ৰী পোহৰ বাইদেউ, আমি তেওঁক এই চেগতে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি সম্বোধনা পত্ৰখনি দিবৰ কাৰণে তেখেতক অনুৰোধ জনাইছোঁ। আমি ছাৰকো এবাৰ আহিবলৈ অনুৰোধ জনাইছোঁ, ডাঙৰ ছাৰক। এই সন্মান তেখেতো এটা বিশেষ আৰু আপুনি এটা বিশেষ, তেখেতৰ জৰিয়তে আমি এই সন্মানটো যাচিব বিচাৰিছোঁ। আৰু লগতে বিদ্যালয়ৰ তৰফৰ পৰা স্মৃতি হিচাপে চিনস্বৰূপে আমিনো কি দিম, তথাপি কেতিয়াবা যদি যাওঁ দাদা ঘৰত টেবুলত সজাই থোৱা যদি দেখোঁ ৰিফ্লেকশ্যন ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল, আমাৰ মনটো ভাল লাগিব। আৰু তাৰে উদ্দেশ্যে আমি এখনি স্মৃতি ঠিক নহয়, বিদ্যালয়ৰ
স্মৃতি চিনস্বৰূপে আমি অকণমান এটি সৰু উপহাৰ দিছোঁ। শ্ৰীযুত বিনোদ বৰুৱা, বিশিষ্ট ব্যৱসায়ী, তিনিচুকীয়া, মহানুভৱতাৰ শলাগেৰে প্ৰতি বছৰে আমাৰ বিদ্যালয়ৰ উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলক আৰ্থিক সাহায্য আগবঢ়োৱা কৃতজ্ঞতাৰ চিনস্বৰূপে আমি এই উপহাৰটো লগতে চিনস্বৰূপে এই ক্ষুদ্ৰতম উপহাৰ দি আমি পুনৰ যাচিব বিচাৰিছোঁ। আৰু আমাৰ সঞ্চালক মহোদয় যদি আছে আহিব লাগে, তেখেত চাগে অনুপস্থিত। আৰু এইখন আমি এনেদৰে আকৌ দিবলৈ বিচাৰিছোঁ। আহক। এতিয়া আমি বিশেষ দেৰি কৰিব বিচৰা নাই। আমি ছাত্ৰ ছাত্ৰীসকলক সম্বৰ্ধনা এতিয়া জনাম, কিন্তু তাৰ আগতে তেখেতলোকে যদিও নকওঁ বুলি কৈছে, এষাৰি তেওঁলোকৰ পৰা আমি শুনিবলৈ পালে আমাৰ ভাল লাগিব। এষাৰি তেখেতলোকৰ পৰা আমি শুনিম। প্ৰথমেই ধন্যবাদ জনাব লাগিব আমাৰ ঘনমৰণ ছাৰক। তেখেতৰ যোগেদি আমি এই অনুষ্ঠানত সুযোগ পাইছোঁ, অহাৰ সুযোগ পাইছোঁ। ইয়াত অহাৰ সুযোগটো পোৱাৰ বাবে ধন্যবাদ যথেষ্ট। আজি তেওঁলোকৰ স্কুললৈ আহিয়ে আমি ইয়াৰ ছাত্ৰ ছাত্ৰীসকল আৰু ইয়াৰ পৰিৱেশ দেখি যিটো অনুভৱ কৰিলোঁ, আনন্দিত হ'লোঁ। তাৰ বাবে ল'ৰা ছোৱালীৰ উচ্চ শিক্ষাৰ বাবে বা তেওঁলোকক উৎসাহিত কৰাৰ বাবে আমি কিঞ্চিত হ'লেও আৰ্থিক অনুদান আগবঢ়াবৰ বাবে সিদ্ধান্ত ল'লোঁ। সেইবাবে ছাৰক সিদ্ধান্তটো জনোৱাৰ বাবে ছাৰে সেই সুযোগটো আগবঢ়ালে। সেইকাৰণে আজি এই অনুষ্ঠানত আমি উপস্থিত হোৱাৰ সুযোগ লভিলোঁ। তাকে কৈ মোৰ বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ জ্ঞাপন কৰিছোঁ। এইখিনিতে আমাৰ অভিভাৱক এগৰাকী অকণমান মৰম যাচিব বিচাৰিছে। দিব্যজ্যোতি বৰুৱা মাক আমাৰ এগৰাকী ভাল অভিভাৱক। তেখেতে আমাৰ বিদ্যালয়খনৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে। আমি দিব্যজ্যোতি মাকক আহিবৰ কাৰণে অনুৰোধ জনাইছোঁ। তেখেতে মৰমতে চিনস্বৰূপে তেখেতেও এখনি চেলেং লৈ আহিছে। তেখেতলৈ নিজে বোৱা চেলেং এখনি লৈ আহিছে। ইয়াতকৈ আৰু মৰম আৰু হেঁপাহৰ আদৰৰ চিন কি থাকিব পাৰে? এয়া আৰু বাইদেউলে এখন নিজে বোৱা নাজানো এখন কি হয় আকৌ এইটো এখন মৰাণ চাদৰ এখন লৈ আহিছে। পুতলো লৈ আহিছে, এখন পুতলো লৈ আহিছে। আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। এতিয়া আমি অনুষ্ঠানটো আগবঢ়াবলৈ বিচাৰিছোঁ। এটা আগবঢ়াই দিম। মানে মাতি থাকক। আমি মঞ্চত আমাৰ সদৌ মৰাণ ছাত্ৰ সন্থাৰ প্ৰাক্তন শিক্ষা সম্পাদক মুনীন্দ্ৰ চুতীয়া, লগতে বড়োচা মৰমৰ চিনস্বৰূপে এখনি ফুলাম গামোচাৰে আদৰণি জনাব বিচাৰিছোঁ। সেয়া আমাৰ মুনীন্দ্ৰ চুতীয়া ককাইদেউ, লগতে পৰাগ চুতীয়া দেৱ, তেখেতকো আমি এখনি ফুলাম গামোচাৰে আদৰণি জনাব বিচাৰিছোঁ। আমাৰ শিক্ষা সম্পাদক সদৌ মৰাণ ছাত্ৰ সন্থা। আপোনালোক অকণমান ইয়াতে ৰ'বলৈ অনুৰোধ জনাইছোঁ। অকণমান সহযোগ কৰিব। এইবাৰ আমি দেৰি কৰিব বিচৰা নাই। আৰু আমাৰ শিক্ষকসকল যদি ব্যস্ততাৰ পৰা অকণমান হাত সাৰিছে, তেতিয়াহ'লে তেওঁলোককো আহিবলৈ কাৰণে অনুৰোধ জনাইছোঁ। প্ৰথমে আমি মনোৰঞ্জন মৰাণৰ বঁটাটি দি ল'ব বিচাৰিছোঁ। তেখেতৰ দেৰি হৈছে। ডিগবৈ আৰডিত যিহেতু পঢ়ি আছে, 7 বজাত পাবগৈ লাগে। মই তেখেতৰ মাককো অকণমান আহিবলৈ কাৰণে জনাইছোঁ। প্ৰথম আমাৰ মনোৰঞ্জনৰ বঁটাটি আমি দিবলৈ বিচাৰিছোঁ। মনোৰঞ্জন কিমান পাইছিল?
12,000 টকা এটা হাত চাপৰি হ'ব লাগে লগত তেখেতে 12,000 টকা লাভ কৰিছে আৰু এই উপহাৰটি আমাৰ আজিৰ অন্যতম অতিথি আমাৰ বিনোদ বৰুৱা ককাইদেউ হাতৰ পৰা গ্ৰহণ কৰিবৰ কাৰণে জনাইছোঁ লগতে মাতৃ আছে তেখেতে এই 12,000 টকা তেখেতে প্ৰদান কৰিছে এয়া 12,000 টকা লাভ কৰিবলৈ সক্ষম হৈছে ইয়াৰ পিছতেই আমি দিব্যজ্যোতি বৰুৱা আমি সাজু হৈ থাকিবৰ কাৰণে জনাইছোঁ দিব্যজ্যোতি বৰুৱা 80% পাইছিল তেখেতে লাভ কৰিছে 8,000 টকা ফূৰ্তিটো কম কেলে তোমালোকে নাপাওঁ বুলি বেয়া লাগিছে নেকি একো নাই তোমালোককো মৰ্টন খাব দিব নহয় আৰু সাজু কৰি দিয়া তাৰপিছতেই তেখেতৰ বঁটাটি আমি আমাৰ বাইদেউ হাতৰ পৰা দিবৰ কাৰণে জনাইছোঁ এয়া এটা জোৰদাৰ হাত চাপৰি হ'ব লাগে ইমান ফূৰ্তিৰ কথা ভাল লগা কথা লগত তেখেতে 8,000 টকা লাভ কৰিছে এইবাৰ ৰিয়ামণি মৰাণক আমি মঞ্চলৈ আহিবৰ কাৰণে জনাইছোঁ ৰিয়ামণি বঁটাটি হৈছে 6,000 টকা আৰু লগতে সম্বৰ্ধনা পত্ৰখনি আমি দিব বিচাৰিছোঁ আমাৰ প্ৰাক্তন শিক্ষা সম্পাদক আৰু বৰদুচা ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ সঞ্চালক আমাৰ মনিন্দ্ৰ চুতীয়া দেৱক তাৰপিছতেই পল্লৱজ্যোতি প্ৰজ্ঞানজ্যোতি নীৰৱজ্যোতি এওঁলোকৰ কেইখন সাজু কৰি ৰাখিবৰ কাৰণে জনাইছোঁ এইবাৰ পল্লৱজ্যোতি মৰাণক আগলৈ আহিবৰ কাৰণে জনাইছোঁ তেখেতে লাভ কৰিছে 4,000 এওঁলোকে গোটেইখিনি ফাৰ্ষ্ট ডিভিজন পাইছে ষ্টাৰ মাৰ্ক পাইছে তেখেতৰ বঁটাটি আমাৰ পৰাগ চৈতীয়াদেৱে তেখেতক দিবৰ কাৰণে জনাইছোঁ শিক্ষা সম্পাদক পৰাগ চেতিয়াদেৱ তাৰপিছতেই প্ৰজ্ঞানজ্যোতি তেখেতৰ মাক আছে নেকি প্ৰজ্ঞানজ্যোতি দৌৰি আহক নীৰৱজ্যোতি মাক আছে নেকি নাই পলাশ কুমাৰ মৰাণৰ কোনোবা আছেনে কোনোবা আছে দেউতা কোনোবা নাই নহয় অ'কে পলাশ কুমাৰে এতিয়া আমি গোটেইখিনি যিহেতু ফাৰ্ষ্ট ডিভিজন 65, 68, 70 এনেকৈ পাইছে ষ্টাৰ মাৰ্ক পোৱাখিনি এতিয়া আমি প্ৰজ্ঞানজ্যোতি বঁটাটি দিবৰ কাৰণেও জনাইছোঁ 70 ওপৰ পাইছে প্ৰজ্ঞানজ্যোতি 2,000 লাভ কৰিছে প্ৰজ্ঞানজ্যোতি বঁটাটি আমাৰ জানটু মৰাণ ছাৰক সঞ্চালক মহোদয়ক দিবৰ কাৰণেও জনাইছোঁ আৰু যিসকল শিক্ষকৰ যদি আজৰি হৈছে তেওঁলোকক আমি সাজু হৈ থাকিবৰ কাৰণেও জনাইছোঁ তেওঁলোকৰ কাৰণেও আমি এটা বিশেষ কাৰ্যসূচী ৰাখিছোঁ বিদ্যালয় আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকল সকলোকে ওপৰলৈ আহিবৰ কাৰণেও জনাইছোঁ তুমি এইবাৰ আমি টিনা মৰাণ কোনোবা আছেনে কোনোবা আছে নেকি টিনা মৰাণ অনুপস্থিত কৃষ্ণা প্ৰবাল কোঁৱৰ কোনোবা আছেনে নে ষ্টুডেণ্ট আছে কৃষ্ণা প্ৰবাল কোঁৱৰ অভিনন্দন পত্ৰখনৰ লগতে 1,000 টকা লাভ কৰিছে প্ৰত্যেকে কোনো বাছি যোৱা নাই প্ৰত্যেকে পাব আহক ছাৰ আপুনি আহক লক্ষী ছাৰ আহক কথা এটা কৈ দিওঁ দেই 1 মিনিটত অকণমান চটবট কৰি থাকে ককাক আইতাকৰ মৰম পায় ইয়াক এবাৰ মই বেয়া নাপাব কোৱাৰ কাৰণে এইটো অকণমান বেছি কোৱা হ'ব ইয়াক মই 60 বাৰমান উদ্ভৱ খুৱাইছিলোঁ 40 বেটমান পিটিছোঁ ইয়াক তাৰপিছত কৈছোঁ তই ইয়াত পঢ়িব নালাগে ঘৰ গুচি যাবি তাৰপিছত কান্দি কৈছে ছাৰ মই ভুল কৰিলোঁ কাৰণেহে মাৰ খাইছোঁ কিন্তু মই ইয়াতে পঢ়িম এবাৰ ইয়াক এডমিশ্যন নলওঁ বুলি কৈছিলোঁ 10 বাৰ বেছি ফোন কৰিছে নাই ইয়াতে পঢ়িম বুলি এই মৰম ঠিক আছে আমি এই
পত্ৰখনি দিবৰ কাৰণে আমাৰ ডাঙৰ ছাৰ ক্ষেম গগৈ ছাৰক আমি অনুৰোধ জনাইছোঁ। ইয়াৰ পিছতে লাকিমণি ৰাজখোৱা প্ৰথম বিভাগতে উত্তীৰ্ণ হৈছে। আমি 1000 টকাৰ ব্যৱস্থা কৰিছোঁ। আমাৰ মহিমা বাইদেউ ওচৰত আছে, মহিমা বাইদেৱে তেখেতক এই সম্বৰ্ধনা পত্ৰখনি প্ৰদান কৰিব। মোক কৈছিলে ক'লৈ দিয়ক। চেষ্টা কৰি আহিব নোৱাৰিলে। অঁ ঠিক আছে। আমি নীৰৱৰ বঁটাটি এখেতে গ্ৰহণ কৰিব। নীৰৱ জ্যোতি মৰাণ লগত 1000 টকা বঁটাটি গ্ৰহণ কৰিবৰ কাৰণে জনাইছোঁ। আমাৰ বিদ্যালয় শিক্ষক লক্ষীধৰ মৰাণ ছাৰক দিবৰ কাৰণে অনুৰোধ জনাইছোঁ। ইয়াৰ পিছতেই আমি অংকুলজ্যোতি প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে। অংকুলজ্যোতি মৰাণকো আমি এখনি সম্বৰ্ধনা পত্ৰ প্ৰদান কৰিবলৈ বিচাৰিছোঁ, লগত 1000। যিকেইটা নাম দলিব তেওঁলোক 500 কৰিব। মই নাম 500 দিম। লাকিমণি ৰাজখোৱাৰ বঁটাটি প্ৰদান কৰিবৰ কাৰণে আমাৰ বিদ্যালয় শিক্ষয়িত্ৰী আমাৰ মহিমা বাইদেউ আছে, তেখেতক প্ৰদান কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। ইয়াৰ পিছতেই দলিপ্ৰভা সোণোৱাল, ময়ূৰী মৰাণ, মীনাক্ষী তিনিগৰাকী আছে, তেওঁলোকক দলিপ্ৰভা সোণোৱালৰ সম্বৰ্ধনা লগতে আমাৰ মাননি প্ৰদান কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আমাৰ বিদ্যালয়ৰ শিক্ষক সঞ্চালক মহোদয়ক আমি অনুৰোধ জনাইছোঁ। দলিপ্ৰভা সোণোৱাল আগফালে আহিবৰ কাৰণে অনুৰোধ জনাইছোঁ। দলিপ্ৰভা সোণোৱাল তেখেতেও খুব ধুনীয়াকৈ পাছ কৰিছে, লগতে তেখেতৰ সম্বৰ্ধনা পত্ৰ আৰু অভিনন্দন পত্ৰ আৰু মাননি গ্ৰহণ কৰিবৰ কাৰণে জনাইছোঁ। এবাৰ ময়ূৰী মৰাণক আমি আহিবৰ কাৰণে অনুৰোধ জনাইছোঁ। ময়ূৰী মৰাণৰ এই অভিনন্দন পত্ৰৰ লগতে আমাৰ গগৈ ছাৰক অনুৰোধ জনাইছোঁ দিবৰ কাৰণে। আৰু তাৰপিছতেই মীনাক্ষী চেতিয়া, আমাৰ পুনৰ বিনোদ বৰুৱা ককাইদেউক আমি অনুৰোধ জনাইছোঁ। অংকুলজ্যোতি মৰাণ, আপুনি বহুত আচলতে তেওঁলোকৰ বিশেষ কাম এটাৰ কাৰণে যাবলগীয়া হৈছে, কিন্তু তেওঁলোকে যাবই বিচাৰিছে, কিন্তু অনুষ্ঠানটো এইবোৰো বিচৰা নাই, এটা বিশেষ কাৰণত যাব লাগিব। কিন্তু এশাৰী অকল মাত দিব বিচাৰিছে, মই ইয়াৰ মাজতে মাতশাৰী দি যাবৰ কাৰণে জনাইছোঁ। শুভেচ্ছা আমাৰ ছাত্ৰ ছাত্ৰীসকলক খুব চমুকৈ। ৰিফ্লেকশ্যন ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ আজি যি আদৰণি আৰু অভিনন্দন আৰু সম্বৰ্ধনা অনুষ্ঠানৰ ইয়াত উপবিষ্ট হোৱা গণ্যমান্য ব্যক্তিসকল আৰু আজি সম্বোধিত প্ৰাৰ্থীসকল, লগতে ইয়াত উপবিষ্ট হোৱা অভিভাৱকসকল আৰু এই বিদ্যালয়ৰ শুভাকাংক্ষীসকল সকলোকে আমি সদৌ মৰাণ ছাত্ৰ সন্থাৰ তৰফৰ পৰা অভিনন্দন জ্ঞাপন কৰিছোঁ। এই ৰিফ্লেকশ্যন ছিনিয়ৰ ছেকেণ্ডেৰী শিক্ষক লক্ষীধৰ মৰাণ ছাৰ তেখেতে প্ৰদান কৰিব। আৰু লগতে আমাৰ অঞ্জু বাইদেউ আৰু গিৰি বাইদেউ তেখেতলোক আছে, তেখেতলোককো ওপৰলৈ আহিবৰ কাৰণে জনাইছোঁ সম্বৰ্ধনা পত্ৰ প্ৰদান কৰিবৰ কাৰণে। বসন্ত সন্দিকৈ ছাৰ আছে, আপুনিও অকণমান ওপৰলৈ আহক। এইবাৰ আমি উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলৰ নামসমূহ কৈছোঁ, লগতে তেওঁলোকক অভিনন্দন আমি যাচিব বিচাৰিছোঁ। প্ৰথমে সুখ্যাতিৰে উত্তীৰ্ণ হোৱা প্ৰথমগৰাকী ছাত্ৰ অমৰজ্যোতি মৰাণ তেখেতৰ এই
অভিনন্দন পত্ৰৰ লগত তেখেতে লাভ কৰিছে 8,000 আমাৰ মেট্ৰিকত অকণমান কম পাইছে বেছি নাই পোৱা তেখেতে 8,000 পাবলৈ সক্ষম হৈছে আৰু বঁটাটি আমাৰ এই ছাৰৰ হাতৰ পৰা ল'বৰ কাৰণে অনুৰোধ জনাইছোঁ তাৰপিছতে নিশিতা ফুকন আছে নিশিতা ফুকন তেখেতে খুব ধুনীয়াকৈ পাছ কৰিছে ষ্টাৰ লৈ পাছ কৰিছে নিশিতা ফুকন লাভ কৰিছে 5,000 মাননীৰ লগতে 5,000 লাভ কৰিছে আৰু বাইদেউৰ হাতৰ পৰা গ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ ইয়াৰ পিছতে ভাগ্যশ্ৰী মৰাণে একে সমান্তৰালভাৱে যিহেতু নাম্বাৰ পাইছে তেখেতৰ কাৰণেও আমি 5,000 ৰাখিছোঁ তেখেতৰ এই সন্মান আমাৰ বসন্ত সন্দিকৈ ছাৰে প্ৰদান কৰিব অঞ্জু বাইদেউ আৰু গী বাইদেউ ওপৰলৈ আহিবলৈ অনুৰোধ জনাইছোঁ অনিৰ্বাণ গগৈ এতিয়া প্ৰত্যেকগৰাকী ছাত্ৰ ছাত্ৰীক 3,000 2,000 1,000 এনেকৈ প্ৰত্যেকগৰাকী ছাত্ৰ ছাত্ৰীকে আমি ভাগ কৰি দিব বিচাৰিছোঁ আমি অনিৰ্বাণ গগৈক অভিনন্দন পত্ৰৰ লগতে আৰু মাননি প্ৰদান কৰিবৰ কাৰণে জনাইছোঁ আমাৰ গিৰি বাইদেউ হাতৰ পৰা অঞ্জু বাইদেউ আপুনি আহক তাৰপিছতেই গৰিষ্ঠা দেৱী বাইদেউ থাকি গৈছে তাৰ আগতে গৰিষ্ঠা বাইদেউ খুব ধুনীয়াকৈ পাছ কৰিছে গৰিষ্ঠা বাইদেউক আমি গৰিষ্ঠা দেৱী তেখেতক আমি অভিনন্দন পত্ৰৰ লগতে এই আমাৰ মাননি প্ৰদান কৰিছোঁ তাৰপিছতে অনিৰ্বাণ প্ৰদান কৰা হ'ল ৰিদীপ মৰাণক আমি অভিনন্দন পত্ৰ প্ৰদান কৰিব বিচাৰিছোঁ আমাৰ লক্ষী ছাৰে তেখেতক প্ৰদান কৰিছে মাননিৰ লগতে ইয়াৰ পিছত আমি ৰোহন মৰাণক মাননি আৰু লগতে অভিনন্দন পত্ৰ প্ৰদান কৰিব আমাৰ মহিমা বাইদেউক দিবৰ কাৰণে অনুৰোধ জনাইছোঁ তাৰপিছতেই পাৰ্থপ্ৰতিম নেওগ আছে তেখেতৰ এই মাননি প্ৰদান কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ নীৰৱ নেওগ সাজু হৈ থাকিব টাৰ্মিনা মৰাণ নীৰৱ নেওগক পাৰ্থপ্ৰতিম নেওগ এয়া গ্ৰহণ কৰিছে বঁটা লগতে অভিনন্দন পত্ৰ তাৰপিছত নীৰৱ নেওগৰ অভিনন্দন পত্ৰ লগতে মাননি গ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ আমাৰ লক্ষীধৰ মৰাণ ছাৰে পোহৰ বাইদেউ হওক ঠিক আছে তাৰপিছতেই পাৰ্থ মৰাণ আৰু আমাৰ এই বৰুৱা দাৰ লগত অহা দুগৰাকী আমাৰ ছাত্ৰী নহয় আচলতে বাইদেউ তেওঁলোকক অকণমান আহিবলৈ অনুৰোধ জনাইছোঁ এইটো সুযোগতে আমি একেলগে যিহেতু আহিছে অকণমান আহিবলৈ অনুৰোধ জনাইছোঁ যিহেতু তোমালোকো অকণমান অংশীদাৰী নীৰৱ নেওগ দিয়া হ'ল পাৰ্থ মৰাণ এই আমাৰ সঞ্চালক মহোদয়ে প্ৰদান কৰিছে টাৰ্মিনা বৰুৱা আমাৰ কি নাম আছে দুৰ্ণা সোণোৱাল তাই পলিটেকনিক কৰি আছে তেখেতে এই মাননি প্ৰদান কৰিব অংকিতা গগৈ এইবাৰ অংকিতা বৰুৱা ডিগ্ৰী পঢ়ি আছে আকাশ নেওগৰ এই অভিনন্দন পত্ৰখনি তেখেতে প্ৰদান কৰিব তাৰপিছত জেছিকা গোটেইখিনি ফাৰ্ষ্ট ডিভিজন কৰিছে 17জন ছাত্ৰৰ ভিতৰত গোটেই 17জনে ফাৰ্ষ্ট ডিভিজন কৰিছে আমি ফাৰ্ষ্ট ডিভিজন ছেকেণ্ড কৰি থকা নাই আচলতে জেছিকাকো আমি এই অভিনন্দন পত্ৰৰ লগতে আমাৰ দ্ৰোণই গুৱাহাটীৰ পৰা এই অনুষ্ঠানটোৰ কাৰণে আহিছে যোৱাবাৰো গুৱাহাটী তেখেতে তেওঁ বি বৰুৱা কলেজত পঢ়ি আছে এই অনুষ্ঠানটোৰ কাৰণেই আহিছে গুৱাহাটীৰ পৰা এইবাৰ কুণাল সোণোৱাল আমি অভিনন্দন পত্ৰ আমাৰ দাদাৰ পৰা
পৰা গ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ তাৰপিছতেই ৰচনা মহন্ত আচ্ছা ৰচনা মহন্তৰ এই অভিনন্দন পত্ৰ বাইদেউৰ হাতৰ পৰা গ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ তাৰপিছত নয়নজ্যোতি গগৈও এই অভিনন্দন পত্ৰ আমি সঞ্চালক মহোদয় হাতৰ পৰা গ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ এলিনা মৰাণ আহা এলিনা মৰাণ এলিনা মৰাণৰ এই অভিনন্দন পত্ৰ গ্ৰহণ কৰিবৰ কাৰণে জনাইছোঁ এতিয়া আমি দেৰি কৰিব বিচৰা নাই যিহেতু আমাৰ সাংস্কৃতিক সন্ধিয়া ইতিমধ্যে হৈছে গীতিমণি বুঢ়াগোহাঁই আহি উপস্থিত হ'বহি তাৰ আগতে আমাৰ যোন জনপ্ৰিয় কণ্ঠশিল্পী আহি উপস্থিত হ'ল তো এতিয়া আমি এই অনুষ্ঠানটো সামৰণি মাৰিব বিচাৰিম কিন্তু ছাত্ৰ ছাত্ৰীসকলৰ তৰফৰ পৰা যিসকলে সুখ্যাতি উত্তীৰ্ণ হ'ল তেওঁলোকে কিবা অকণমান ক'ব বিচাৰিব নেকি আজি গোটেই অনুষ্ঠানটোত যোৱাবাৰ আমি মনৰ অনুভৱ সুধিছিলোঁ কিন্তু আজি বিশেষ সময় যিহেতু নাপালোঁ কোনোবাই যদি ক'বলৈ ইচ্ছা প্ৰকাশ কৰে অকণমান যদি তেওঁলোকে ইমান ধুনীয়াকৈ তোমালোকক মৰম যাচিছে তোমালোকে যদি কিবা অকণমান ক'ব বিচাৰা ক'ব পাৰা ক'বানে কোনোবাই ঠিক আছে অ'কে ধুনীয়াকৈ হাত চাপৰি দিয়া নমস্কাৰ আজি এই ইমান ধুনীয়া অনুষ্ঠানটো অনুষ্ঠিত কৰাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ আজি ইয়াত উপস্থিত শ্ৰদ্ধাৰ মোৰ শিক্ষাগুৰুসকলৰ লগতে প্ৰমুখ্য কৰি মোৰ সহপাঠীসকল বন্ধু বান্ধৱী ভাইটি ভণ্টি আৰু সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ যদিও এই বিদ্যালয়খন এৰি গৈছোঁ তথাপিও ইয়াত লাগি থকা স্মৃতিবোৰ পাহৰিব পৰা নাই ইয়াত সকলো ছাৰে নিজৰ বেষ্ট সকলো ছাৰ বাইদেৱে নিজৰ বেষ্ট দিবলৈ চেষ্টা কৰে আৰু আমাক লৈ বহুতো সপোন দেখে তেওঁলোকে বহুত কষ্ট কৰে তেওঁলোকে ৰাতি 1-2লৈকে নিজৰ আমাৰ কাৰণে নোটছ বনায় যাৰ কাৰণে আমি ভালদৰে পঢ়িব পাৰোঁ আগবাঢ়ি যাব পাৰোঁ আৰু ইয়াত দাদাসকলে যে এইকণ যে মৰম যাচিছে তোমালোকক কেনেকুৱা লাগিছে মনত কি লাগিছে কিন্তু এটা কথা কওঁ দাদা আপুনি যে ঘোষণা কৰি থৈ গ'ল তেওঁলোকে কেতিয়া মোক কয় মই কোনটো পাম দাই মই প্ৰথমটোকে পাম নেকি ছাৰ 1 লাখ যে দিব তাৰ ভিতৰত মই কিমান পাম বাৰু মই কষ্ট কৰিম আৰু সঁচাকৈ এই কথাটোৱে কিন্তু এওঁলোকক তাৰ সাহস আছে কিন্তু এই কথাটোৱে এতিয়া আমাৰ ইয়াত মই নক'লোঁ ইয়াত মই ক'বলৈ নহ'ল এইখিনি কৈ থাকিলে দেৰি হ'ব ইয়াত ছাত্ৰ ছাত্ৰীসকলে যেনেধৰণে পাইছিলে নম্বৰ কোনোবাই 30% লৈ 61 পাইছে কোনোবাই 49 লৈ পাই 70 পাইছে কিছুমানে 45 লৈ 78 পাইছে এই ছাত্ৰ ছাত্ৰীসকলৰ এই যে অগ্ৰগতিৰ যিটো খাতিয়ান ইয়াৰ অংশীদাৰ কিন্তু এইও এটা সেয়েহে আমি ধন্যবাদ জ্ঞাপন কৰিবই লাগিব কিবা ক'বা নেকি যে এই মৰমৰ কাৰণে ছাৰহঁতক অশেষ ধন্যবাদ জ্ঞাপন কৰিব বিচাৰোঁ আপোনালোকে যথেষ্টখিনি আমাক প্ৰেৰণা দিছে আমি সেই কথাটো শুনি যোৱাবাৰ যিখিনি কৈছিলে সেইখিনি শুনি আমি অলপ হ'লেও বেছি পঢ়িছোঁ থেংক ইউ সেইটো কাৰণে এইবাৰ ডাঙৰকৈ কৈছোঁ নে সৰুকৈ যিহেতু বেয়া নাপাবা কথা এটা ক'ব লাগিব অতি দুখেৰে প্ৰথমবাৰ 50,000 দিলে এইবাৰ 1 লাখ দিলে কিন্তু দাদাই ক'লে অহাৰ বাবে অকণমান অসুবিধা এটা হৈছে সেইটো কাৰণে বেয়া নাপাবলৈ ক'ব মই কৈ দিবলগীয়া হ'ল বুলি তোমালোকে নাভাবি অহাবাৰো 1 লাখ টকা দিব আমাৰ মহাবিদ্যালয়লৈ নহয় বিদ্যালয়লৈ এই উপহাৰ হাত চাপৰি হ'ব লাগে তোমালোকে নাপাম বুলি ভাবিছা মানে নাই হোৱা হাত চাপৰি অহাবাৰো দাদাই কণ্টিনিউ কৰিব বিচাৰিছে ছাত্ৰ ছাত্ৰীসকলৰ বাবে 1 লাখ টকা পুনৰ তেখেতে এই ছাত্ৰ ছাত্ৰীসকলৰ বাবে মৰম যাচিব ভাল লাগিবনে
তাৰপিছত আমাৰ নতুন প্ৰজেক্ট এটা হৈ আছে। আমি যদি ভগৱানে চব ঠিকেই ৰাখে হয়তো এই বিদ্যালয়খন আপোনালোকে এটা বেলেগ ৰূপত দেখিব। আমি সেই কথাখিনি ক'ব বিচৰা নাই। ভগৱানে আমাক সাহস দিয়ক, আপোনালোকে আশীৰ্বাদ দিব। হয়তো অতি সোনকালে আমাৰ নতুন কাম এটা হ'বলৈ গৈ আছে আৰু সেই ক্ষেত্ৰত দাদাই আমাক বিশেষভাৱে সহযোগ কৰিব। কিন্তু আমি কেতিয়াও কোৱা নাই দাদা আমাক সহযোগ কৰক, কিন্তু দাদাই নিজে স্বইচ্ছাই এই যিটো আন্তৰিকতা, হেঁপাহ আৰু মৰম আমি কোনোদিন কেতিয়াও পাহৰিব নোৱাৰোঁ। শেষত সকলোৱে এটা জোৰদাৰ হাত চাপৰি তেখেতলোকক দিয়ক আৰু আমি একেখন নাৱৰে যাত্ৰী হৈ আগবাঢ়ি যাম। ধন্যবাদ আপোনালোকলৈ। শেষত পৃথিৱীখন সেউজীয়া হৈ উঠক। আমাৰ সঞ্চালক মহোদয়ে একোটি গছপুলিৰে তেখেতলোকক মঞ্চৰ পৰা তেখেতলোকক বিদায় দিয়া নাই। আচলতে আজি অকণমান অনুষ্ঠান চাবৰ কাৰণে অনুজনাম। বাইদেউকেইটা পৃথিৱীখন সেউজীয়া হৈ উঠক, মনবোৰ সেউজীয়া হৈ উঠক, সকলো দুখবোৰ আঁতৰি যাওক, বিষাদবোৰ আঁতৰি যাওক, কলুষিত সদায় নিৰ্মল হৈ ৰওক, তাৰেই উদ্দেশ্যে এই গছপুলিকেইটা প্ৰদান কৰা হৈছে। আৰু ইয়াৰ পিছৰ কাৰ্যসূচী চলাই নিবৰ কাৰণে আমাৰ পৰিচালক আছে। আজি আমাৰ এই অনুষ্ঠানটোৰ পৰিচালক বিশেষভাৱে আমি আমাৰ কৃষ্ণ ভুজেল ছাৰক আহিবৰ কাৰণেও জনাইছোঁ। ইয়াৰ পিছত আমাৰ এটি অনুষ্ঠান আছে। দেউতাৰ কপালৰ ঘাম কোন দেশৰ মাটিত সৰি পৰে? ৰিম ঝিম বৰষুণে নেপুৰ বজায় ক'ত ক'ত, গিৰ 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 দাৱৰে নৌ মাদল বজায় ক'ত। এই অসম দেশত এই মাইহাং বাতিত খোৱাত পানী যাচে কোনে ক'ত। কাৰ পদূলিৰ কেতে কিনো মলে মলাই ক'ত। এই অসম দেশত এধানি নৈ সাগৰ হয় ক'ত ক'ত, সাগৰকো ভয় নকৰে ন কোনে ক'ত। এই অসম দেশত আইৰে চকুৰে মুকুতানো খৰে ক'ত, সেই মুকুতাৰে মণি পিন্ধি সাহ পাওঁ ক'ত। মোৰ দেউতাৰে কপালৰে ঘাম খৰে ক'ত, সেই ঘাম দেখি মৰো যেনে লাগে মোৰ ক'ত। মোৰ অসম দেশত মোৰ কলিজাৰে সুৰবোৰ বুজে কোনে ক'ত, ন পুৰুষে দেশৰ ইয়াত কি আছে আমি নাজানোৱে। এইটো লোৱা। অ'কে, থেংক ইউ, ৱেলকাম। লোৱা। আৰু কোনোবা থাকিলে নেকি? অ'কে, আকৌ আহিব লাগিব দেই, আকৌ নাচিব লাগিব এইখিনিতে।